মাছৰ আঞ্জাটো বিদ্যা হপত এক নম্বৰ আছে ধুবুৰীৰ পৰা জালুকবাৰী আহি পাইলাম গো দেখো জালুকবাৰী এই যে জালুকবাৰী হাই নমস্কাৰ বন্ধু বান্ধৱী সকল গুড মৰ্নিং সকলোকে নতুন এটি ভিডিঅ'লৈ পুনৰ এবাৰ মোৰ চেনেললৈ স্বাগতম জনালো পইচা কিয় কাটিলে মা কোনটো ডাঙাইছে তোক ও চকলেট আনিবা যাবি দে আৰু বন্ধু বান্ধৱী সকল মই গৈ আছো কামৰ সন্ধানত মই গুৱাহাটীত গৈ আছো অলপ কাম বিচাৰি গৈ আছো আৰু মই নাথাকো গাঁৱত আৰু লগতে মই ভিডিঅ' আজিৰ পৰা মই ভিডিঅ' নবনাওঁ আৰু ভিডিঅ' নেদোঁ আপোনালোকে নিশ্চয় বেয়া পায় বহুতে কমেণ্ট কৰে বেয়া লাগে এইবিলাক চ' মই আজিৰ পৰা ভিডিঅ' নবনাওঁ চ' মই কামৰ সন্ধানত গৈ আছো গুৱাহাটীত যাওঁ আৰু ইয়াত দেখিছে বেগ চেক মানুহজনী আজি ল'ৰাটোৱে মোক আগবাঢ়ি দিব ভালকে থাকিস দে বাচ্চা এই তুই নালাগে আসি আৰু ফাইনেলি গাড়ীত বহি ললো আৰু আজি গাড়ী খুব ভিৰ গাড়ীয়ে নাই বাছ চাওক বাছখন কিমান ভিৰ আছে চাওক আৰু ফাইনেলি আমি বাছৰ পৰা নামি ললো এয়া জালুকবাৰী আহি পালো চাওক জালুকবাৰীত আহি পালো 4-5 ঘণ্টা লাগিলে আৰু গাড়ীখন বহুতে ভিৰ আছিল এয়া চাওক জালুকবাৰীত আহি পালো এতিয়া চিটি বাছত উঠিব লাগিব মহানগৰীত আহি পালো আৰু চাওক আৰু মহানগৰীত আহি পালো মহানগৰী এই যে জালুকবাৰী এইটো চাওক জালুকবাৰী আগত আছে ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰ চাওক জালুকবাৰী আহি পালো মহানগৰীত আহি পালো গাঁৱৰ পৰা এয়া চাওক জালুকবাৰী ধুবুৰীৰ পৰা জালুকবাৰী আহি পাইলাম গো দেখো জালুকবাৰী এই যে জালুকবাৰী আৰু বন্ধু বান্ধৱীসকল গুৱাহাটীত আহি পালো যেতিয়া বৰ্তমান বাইদেউহিন্দৰ ঘৰত আছো চ' ভাবিছো আজি খানাখিনি ময়ে বনাম এইফালে আমি ধুনীয়াকে ৰঙালাও এনেকুৱা সৰু সৰু ৰঙালাও এটা মই ধুনীয়াকে কাটি ললো এয়া চাওক ধুনীয়াকে কাটি লৈছো আৰু ইফালে পিঁয়াজ জলকীয়া কাটি লৈছো আৰু ৰঙালাও আইটেমছ থাকিব এটা আৰু ভাত থাকিব আৰু ইফালে নিজৰ আছে বৰালি মাছ সৰু সৰু মাছ অলপ ফ্ৰাই কৰা হৈছে এই মাছখিনি বিলাহীৰে বনাম মই আজি আপোনালোকে একদম ভিডিঅ'টো শেষলৈকে চাই থাকিব বৰ্তমান ইয়াতে থাকক তলৰ ভিতৰৰ চিজটো দিয়া নাই আহিব কেৰাহী আৰু ইয়াতে আছে তেজপাতা ড্ৰাই খেজুৰ খাই লওঁ আপোনালোকে খাইছেনে নাই মই নাজানো কিন্তু এই যে বিলাহী আৰু বৰালি মাছ সৰু সৰু মাছে সঁচাকে একদম খুবেই ভাল লাগে খুবেই টেষ্টি হয় বিলাহী দি বনালে চাওক মই বিলাহী দি বনাই আছো ৰঙালাওটো পিছত বনাম বাৰু প্ৰথমতে বিলাহীখিনি ধুনীয়া বিলাহী আঞ্জা বনাই আছো চাওক ধুনীয়াকে বিলাহীখিনি পুৰা হৈ গ'ল একদম ইয়াতে পানী দিব লাগিব ধুনীয়াকে আৰু এতিয়া বিলাহীখিনি পুৰা শুকাই গৈছে একদম পুৰা গ্ৰেভি হৈ গৈছে এতিয়া অলপ পানী দি দিম মোক এনেকুৱা বিলাহীৰ আঞ্জা মানে মোক খুবেই ভাল লাগে যিহেতু মানে টেঙা লাগে যে খুবেই ভাল লাগে খাই আৰু ইয়াত মাছ দিম শেষত যেতিয়া বুকবুকনি বইল হ'ব নহয় তেতিয়া মাছখিনি বৰালি মাছখিনি ইয়াত দিয়ে টেষ্টি লাগে
গুৱাহাটীত য'তে নাযাওঁ কিয় আপুনি য'তে নাথাকক কিয় এনেকুৱা ধাৰা ধাৰা এইবিলাক শব্দ এইবিলাক শব্দ পাবই মানে বিশেষকৈ চিটি অঞ্চলত বেছি এইবিলাক শব্দ কিবা কিবি কাম চলিয়ে থাকে হয় এইবিলাক তো ইফালে আৰু এটা কেৰাহীত মই ৰঙালাওখিনি এইটো কেৰাহীত বনাম বহুতে গৰম হৈ গৈছে কেৰাহীত ইফালে ধুনীয়াকে চাফা কৰা হৈছে বহুত কিবা ধোৱা হৈছে এতিয়া দি দিম ইয়াতে দি দিলো এতিয়া মছলা দিম মছলা এইবিলাক আছে চাওক হালধি আছে নিমখ আছে জিৰা আছে ইফালে ধনিয়া আছে জলকীয়া আছে এইফালে বহুত কিবা কিবি মছলা আইটেম আছে ইয়াতে এটা কথা মই এইবিলাক বহুত কিবা কিবি বনাব জানো কিন্তু মই ঘৰত নবনাওঁ আজি গুৱাহাটীত আহিছোঁ মোৰ মানুহজনে যেতিয়া ভিডিঅ'টো দেখিব নহয় তেতিয়া মই বহুতে ফোন কৰি গালি দিব কেলে জানেনে ঘৰত থাকিলে তই নবনা ন আৰু যেতিয়া গুৱাহাটীত গৈছোঁ তই ভাত বনাই আছো ন চৰি আৰু বন্ধু বান্ধৱীসকল থাকিব নোৱাৰো তামাম ভোক লাগি আছে যেহেতু বহুত কষ্ট কৰি বনালো বহুত কষ্ট মানে ইমান এটা কষ্ট নহয় বাৰু কিন্তু তথাপিও মই এটা কথা কওঁ আপোনালোকক একচুৱেলি ভাত চাত বনোৱা এইবিলাক হৈছে মানে ওমেনৰ কাম লেডিজৰ কাম পুৰুষ মানুহ একচুৱেলি কি জানেনে যদিও জানে কৰিব কিন্তু তথাপি এলাহ এটা লাগিয়ে যায় যিমানে নকওক কিয় এলাহ এটা আমাৰ পুৰুষবোৰক এলাহ লাগে আৰু এয়া চাওক মোৰ চব্জি আৰু ইফালে আছে মাছৰ আঞ্জাটো অকণমান চাই লওঁ এয়া চাওক বৰালি মাছ ধুনীয়াকৈ বনাইছে আৰু ইফালে চাটনি বনাইছোঁ মই মানে থাকিব নোৱাৰা হৈ গৈছে তামাম ৰাতিপুৱাটো একো খোৱা নাই ভাতটো কি স্পেচিয়েল নৰম হৈ গৈছে বঢ়িয়া গৰম খাই ঠাণ্ডা বতৰত গৰম খাব লাগে গৰম খাই মজা লাগে হ'ব লাগিলে আলু লওঁ প্ৰথমে এইখিনি খাই লওঁ তাৰপিছত জোলটো মই ইয়াতে লওঁ বিলাহী ৱাও মাছ মাই গড মাছ চাওক মাছৰ আঞ্জা আজি কোচ ৰূপম ভাই মাছৰ আঞ্জা বনাইছে আৰু ইফালে হৈছে ৰঙালাও সয়াবিন বহুত কিবা কিবি আছে ইয়াতে কাৰোবাৰ চাগে জিভাৰ পানী পৰি আছে চাগে মানে মোৰ বনোৱা খাবলৈ ইচ্ছা যায় ন মোৰ ভিউৱাৰ্ছসকলক এইখিনি নিমখ চিমখ দিয়া হৈছে এইখিনি লৈ লওঁ বাছ ইয়াতে এইটো মোৰ ফেভাৰেট হয় বিলাহী চাটনি আৰু মই এইখিনি এনেকৈ ঢাকি থৈ দিওঁ ঢাকি থোৱাটো খুবেই ইম্পৰ্টেণ্ট যেনেকৈ আছে তেনেকৈ ঢাকি থৈ দিওঁ বাছ এতিয়া বলক ডাইনিং টেবুলত বহি ধুনীয়াকৈ ইয়াতে বহি খাম পানী লোৱা আছে চৰি এটা বস্তু লোৱা নাই ভোট জলকীয়া ফ্ৰিজত আছে সৰি বন্ধু বান্ধৱীসকল ভোট জলকীয়া ইয়াতনো নাই বাইদেউহঁতে ভোট জলকীয়া ব্যৱহাৰ নকৰে মই দেশী জলকীয়া এটা লৈছোঁ মই নিজে হাতেৰে বনোৱা আৰু বাইদেউ কিন্তু কোনো নাই ঘৰত কোনো নাই ঘৰত
আজি বাৰু ভাত খোৱা ভিডিঅ' নহয়, মই নিজে বনাইছোঁ তো, সেইকাৰণে অলপ খাই চাওঁ আৰু আপোনালোকক ইয়াৰ টেষ্টটো কেনেকুৱা হৈছে মই আপোনালোকক কৈ আছোঁ। অলপ জ্বালাটো বেছি হৈছে যেনিবা। মাছ আৰু চাটনি। মাছৰ আঞ্জাটো বিদ্যা শপত 1 নম্বৰ হৈছে। আৰু ৰঙালাওটো সয়াবিনেৰে বনাইছিলোঁ। বিদ্যা শপত দুয়োটাই সুন্দৰ টেষ্টি হৈছে, দুয়োটা কসমছে একদম বঢ়িয়া টেষ্টি হৈছে। তো বন্ধুসকল আজি ৰাখিছোঁ ইয়াতে। মই সুন্দৰকৈ ভাতখিনি খাওঁ আৰু ইয়াৰ বাহিৰত নাজৰা চাওক। এই যে নাৰেংগীৰ এইটো পাহাৰটো দেখিছেনে? তাতে মন্দিৰ আছে এটা ওপৰত, বহুত টিংটিঙা হয় ওপৰত। তো বলক তেতিয়াহ'লে খাওঁ আজি। বাই, ইমানে ভিডিঅ'টো এৰি দিলোঁ। বাই বাই।